নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 11A তোমালোকৰ কমেণ্ট অৰ্থাৎ অনুৰোধ মৰ্মে এই যে 12 নম্বৰটো আছে 12 নম্বৰটো দিবলৈ কৈছিলা। তো আজি 12 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত চিত্ৰটো অলপমান বেলেগকৈ আছে। আমি চিত্ৰটো অলপ বেলেগকৈ দিম। এই যে এইখিনি ইয়াতে আছে, এইটো বাহু আমি এনেকৈ টানি দিম ইয়াত কোণালৈকে। বুজি পাইছানে? তো প্ৰথমতে চোৱা, এই যে আমাৰ চিত্ৰটো আছে, এই চিত্ৰটোৰ এইডাল কি? এইডাল এডাল লম্ব, অৰ্থাৎ AEB এটা ত্ৰিভুজ। বুজি পাইছানে? এই ত্ৰিভুজটোৰ এইডাল হৈছে লম্ব। যদি এইডাল লম্ব হয় তেতিয়াহ'লে আমাৰ এইটো কি হ'ব? এইডাল বাহু আমাৰ ভূমি হ'ব। ভূমিৰ ওপৰত EF লম্ব আছে। বুজি পাইছানে? গতিকে আমি এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, তিনিটা ত্ৰিভুজ। এই তিনিটা ত্ৰিভুজৰ আমি কালিটো উলিয়ালে সেই কালিখিনি যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? আমাৰ এই চিত্ৰটোৰ কালি ওলাব, হয়নে? সম্পূৰ্ণ চিত্ৰটোৰ। প্ৰথমতে আমি এই ত্ৰিভুজটো ল'ম, ত্ৰিভুজ AEBৰ AB ভূমি আৰু EF উচ্চতা লম্ব। গতিকে ই এটা উচ্চতা। বুজি পাইছানে? এতেকে ত্ৰিভুজ AEBৰ কালি হাফ ইন্টু কি? ভূমিপূৰণ উচ্চতা, অৰ্থাৎ AB ইন্টু EF। AB মানে কি দিয়া আছে? ইয়াত এটা কাম কৰা, AB ভূমি আৰু EF উচ্চতা। AB সমান দিয়া আছে AB সমান কিমান? 8 সেণ্টিমিটাৰ, 8 cm, আৰু EF আমাৰ কিমান দিয়া আছে? 2 সেণ্টিমিটাৰ, 2 cm। গতিকে ইয়াত মানকেইটা বহাই দিয়া, হাফ ইন্টু AB সমান 8 ইন্টু EF সমান 2। 2 কাটা গ'ল, কি থাকিল ইয়াত? 8 থাকিল। তো এই ত্ৰিভুজটোৰ কালি আমি কিমান পালোঁ? 8 সেণ্টিমিটাৰ স্কুৱেৰ। এইবাৰ এইটো ত্ৰিভুজ লোৱা, ABC ত্ৰিভুজটো লোৱা। তো ABC ত্ৰিভুজৰ ইয়াৰ ভূমি কি হ'ব? ইয়াৰো ভূমি আমাৰ AB হ'ব। বুজি পাইছানে? ইয়াৰো ভূমি AB। ত্ৰিভুজৰ ভূমি AB আৰু উচ্চতা কি হ'ব ইয়াৰ? HC। উচ্চতা হৈছে আমাৰ HC। গতিকে AB সমান কিমান দিয়া আছে ইয়াত? AB সমানটো আমাৰ আছে 8 সেণ্টিমিটাৰ, আৰু HC সমান কিমান আছে? 4 সেণ্টিমিটাৰ, 4 cm। এতেকে ত্ৰিভুজ ABCৰ কালি কিমান হ'ব? হাফ ইন্টু ভূমিপূৰণ উচ্চতা, অৰ্থাৎ AB ইন্টু HC। হাফ AB মানে কিমান? 8, আৰু HC মানে কিমান আছে? 4। 2 দিয়ে 8ক 4 বাৰ, 4 4 গুণ কিমান হ'ব? 16 সেণ্টিমিটাৰ স্কুৱেৰ। এইটো আমাৰ কি হ'ল? 2 নম্বৰ ত্ৰিভুজটো। আকৌ এবাৰ ADC ত্ৰিভুজটো লোৱা। ত্ৰিভুজ ADCৰ ভূমি কি হ'ব? এইটো ত্ৰিভুজৰ যদি এটা লম্ব হয়, GD লম্ব হয়, এইটো এনেকৈ আছে মানে 90 ডিগ্ৰী, গতিকে লম্ব। গতিকে ভূমি আমাৰ কি হ'ব? AC। ভূমি AC সমান কিমান? 7 সেণ্টিমিটাৰ। উচ্চতা কি দিয়া আছে? GD সমান আমাৰ কিমান হ'ব?
4 সেন্টিমিটার আছে 4 cm এটাকে ত্রিভুজ ADCর কালি হাফ ইন্টু AC ইন্টু কি হব GD হাফ ইন্টু AC মানে কিমান 7 ইন্টু GD মানে কিমান 4 2 4 2 বার 7 দুগুণ 14 14 সেন্টিমিটার স্কয়ার কি পালো 16 সেন্টিমিটার 8 সেন্টিমিটার 40 সেন্টিমিটার এটাকে চিত্রটোৰ কালি চিত্রটোৰ আমাৰ কালি উলিয়াব পাৰিছিলে চিত্রটোৰ কালি কি হ'ব 8 যোগ 16 যোগ 14 সেন্টিমিটার স্কয়ার সমান কিমান হ'ব 16 আৰু 14 যোগ কৰিলে 30 30 ৰ লগত 8 যোগ কৰিলে 38 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার তো চিত্রটোৰ কালি আমি কিমান পালো 38 বর্গ সেন্টিমিটার এনেদৰে তোমালোকে কালিটো নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'ত বাকি চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কিবা নুবুজাক আছা কমেন্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থ্যাংক ইউ